সুপৰিচালিত হ'বৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা অধ্যক্ষ ছাৰৰ জৰিয়তে আমি এগচিছ মন্ত্ৰী अर्थ तुम्हालोके सकलोए निश्चय जाना प्रकार अर्थ होइसे गाढ़ता जितु घन आमी बुझाओ आसलते एटुके बुझाब बिचरा होइसे जे साहित्यर दिशत जाते आमी आरु एखोज आगुवाई যাব पारो आरु किछु संख्यक जाते आमी ज्ञान अहरण करिब पारो। এই সাহিত্য দিৱসটো উদযাপন কৰা হয় লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰাজি তেওঁৰ স্মৃতিৰ ৰোমন্থন কৰাৰ লগতে আমাৰ বৰেণ্য সাহিত্যিকসকলৰ সাহিত্য চৰ্চাৰ উদ্দেশ্যে অকল লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰ লগতে আমি বিভিন্ন ব্যক্তিৰ আমি যদি চাবলৈ যাওঁ অসমীয়া ভাষাটোৰ সম্পৰ্কত কাৰণ সাহিত্য বুলি ক'লে ভাষাৰ লগত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। সাহিত্যক বাদ দি আমি ভাষা বা ভাষাক বাদ দি আমি সাহিত্য কেতিয়াও পূৰ্ণ কৰিব নোৱাৰোঁ। তেনেস্থলত আমি যদি ভাষাটোলৈ চাবলৈ যাওঁ দশম একাদশ শতিকাতেই আমাৰ ভাষাটোৱে জন্ম লৈছিল বুলি আমি ক'ব পাৰোঁ। কাৰণ সেইখিনি সময়ত চৰ্যাপদ নেপালৰ ৰাজদৰবাৰৰ পৰা উদ্ধাৰ হৈছিলে চৰ্যাপদ। এই চৰ্যাপদৰ আলম লৈয়ে আমাৰ অসমীয়া সাহিত্য বা অসমীয়া ভাষাটোৱে কিছু বাট বুলিছিল। এই বাটৰ যিটো প্ৰচেষ্টা বৰ দীঘলীয়া আছিল। এই বাটখিনিত আছিলে পোনপ্ৰথমে আৰ্য ভাষা। এই আৰ্য ভাষাৰ পৰা পালি প্ৰাকৃত অপ্ৰভংশৰ তিনিটা স্তৰ হৈছিলে আৰু অপ্ৰভংশ পঢ়িছিলোঁ ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে। এতিয়া তোমালোকক মই কি কথা ক'ম, মই আহি থাকোঁতে আজি ৰাস্তাত ভাবি আহিছোঁ যে মইতো কলেজত পঢ়ুৱাওঁ, তাত বহুত ডাঙৰ ডাঙৰ আমাৰ কলেজত ছাত্ৰীবিলাক থাকে, গতিকে তেওঁলোকক বহুত ডাঙৰ ডাঙৰ কথা ক'ব পাৰি। এতিয়া তোমালোককতো ডাঙৰ ডাঙৰ কথা ক'ব নোৱাৰি কাৰণ তোমালোক বহুত সৰু হৈ আছা, হয়নে নহয়?
তোমালোকক যেতিয়া কোৱা হৈছিলে যে তোমালোকৰ আজি বিদ্যালয়ত সাহিত্য দিৱস হ'ব আৰু এজন বিশিষ্ট লেখক আহিব, তেতিয়া তোমালোকে কি ভাবিছিলা? বহুত ডাঙৰ মানুহ আহিব হয়নে? কিন্তু দেখি পেলাই ভাবিছা যে ইমানো ডাঙৰ নহয়। মই ইমানো ডাঙৰ নহয় তোমাৰ লগতকৈ। এতিয়া মই তোমালোকক কথা ক'বলৈ হ'লে এতিয়া তোমালোকে যিবিলাক কিতাপত পঢ়া সেইবিলাকতো তোমালোকে কিতাপতো পঢ়িব পাৰিবা, গতিকে মই তোমালোকক সেইবিলাক নকওঁ, মই তোমালোকক মোৰ কথা ক'ম। যেতিয়া মোৰ জন্ম হৈছিলে নলবাৰী জিলাৰ টিহুৰ এখন গাঁৱত, আৰু তেতিয়া সেই গাঁওখনৰ ওচৰৰ গাঁওখনত নতুনকৈ এখন বিদ্যালয় বনা হৈছিলে, জাতীয় বিদ্যালয় হাৰিভঙা বুলি। আৰু আমি সেই বিদ্যালয়খনৰ প্ৰথম ছাত্ৰ ছাত্ৰী আছিলোঁ 2004 চনত। তেতিয়া মোৰ দেউতাই গুৱাহাটীত অটো চলাইছিলে আৰু মোৰ মায়ে বিদ্যালয়লৈ মোক অনা নিয়া কৰিছিলে। প্ৰথম শ্ৰেণী পালোঁ, দ্বিতীয় শ্ৰেণী পালোঁ, তৃতীয় শ্ৰেণী পালোঁ। আৰু সেই সময়ত আমাৰ ঘৰত ধৰা আমাৰ সেই সময়ত মোবাইল ফোন নাছিলে, টিভি নাছিলে। আমি কি কৰিছিলোঁ বিদ্যালয়ৰ পৰা গৈ পেলাই? আমাৰতো 12:30 বা 1 বজাৰ পিছত আমি ঘৰলৈ গুচি যাওঁ। ঘৰলৈ গুচি যোৱাৰ পিছত ভাত খাই পেলাই আমাৰ ঘৰৰ সন্মুখতে এখন পথাৰ আছিলে আৰু পথাৰত আমি খেলিছিলোঁ। খেলি আহি পেলাই সেই সময়ত কিছুমান সৰু সৰু আলোচনী আছিলে, ৰংমন, সফুৰা। আমি সেই আলোচনীবিলাক পঢ়িছিলোঁ আৰু যেতিয়া সেই আলোচনীবিলাক পঢ়িছিলোঁ তেতিয়া এখন বেলেগ ধৰণৰ পৃথিৱী দেখা পাইছিলোঁ। তাৰপিছত আমি লাহে লাহে ডাঙৰ হ'লোঁ। আমি ক্লাছ 1ৰ পৰা গৈ 5, 6, 7, 8 পালোঁ। আৰু যেতিয়া 8 পালোঁ তাৰপিছত তেতিয়া ক্লাছ 8 পোৱাৰ পিছত আমাৰ তাৰ যিখন হাইস্কুল আছিলে হাইস্কুলত নাম লগাই দিলে। তাৰমানে মই ক্লাছ 9 আৰু 10 হাইস্কুলত পঢ়িলোঁ। এতিয়া এই যে ক্লাছ 1ৰ পৰা 8লৈ জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ, মোৰ সদায় ৰোল নম্বৰ 1 আছিলে। তাৰপিছত যেতিয়া ক্লাছ 9ত হাইস্কুলত নাম লগাই দিলে তেতিয়া মোৰ ৰোল নম্বৰ হ'ল 21। কিয় হ'ল? কাৰণ মই পিছত আহিছোঁ। তাৰপিছত ক্লাছ 9ৰ পৰা 10 পালোঁ আৰু 10 পোৱাৰ পিছত সেই যেতিয়া 9ৰ ৰিজাল্ট দিলে তেতিয়া মোৰ ৰোল নম্বৰ হ'ল 21ৰ পৰা 3। তাৰপিছত মেট্ৰিক পৰীক্ষা দিলোঁ। তো মই যে হাইস্কুললৈ আহিলোঁ, তাৰপিছত হাইস্কুললৈ আহোঁতে নতুন নতুন বন্ধু কিছুমান হ'ল। এই যিবিলাক নতুন নতুন বন্ধু হ'ল তাৰ ভিতৰত মোৰ কিছুমান এনেকুৱা বন্ধু আছিল যিবিলাকৰ গম পাইছোঁ আপোনাৰ লিখা মেলাৰ প্ৰতি বিশেষ ৰাগ আছিল। ইয়াৰ উপৰিও আন কোনো ক্ষেত্ৰত আপোনাৰ ৰাগ আছিল নে লিখা মেলাৰ উপৰিও? মই ঘূৰি ফুৰি ভাল পাওঁ, সেইকাৰণে বহুত ফুৰি থাকোঁ। আৰু মই ঘূৰি ফুৰি এইকাৰণেই ভাল পাওঁ কাৰণ বিভিন্ন ধৰণৰ অভিজ্ঞতা হয়। আৰু মই ভাবোঁ যে তুমি ভাল লিখিবৰ কাৰণে তোমাক অভিজ্ঞতাৰ দৰকাৰ, কাৰণ তুমি চাৰিওফালৰ পৃথিৱীখনক জানিব লাগিব, বুজিব লাগিব ন। এটা কথা আছিলে এজন মানে বহুত বছৰ আগতে আৰু তেওঁ কৈছিলে যে গল্প কেনেকৈ লিখিব লাগে। তেতিয়া মানে হেৰিয়ে কৈছিলে যে দস্তয়েভস্কি বুলি এজন লেখক আছিলে, তেওঁ কৈছিলে যে গল্প লিখিবৰ কাৰণে তুমি হেৰি কৰাৰ দৰকাৰ নাই, যে তুমি ঘৈণীৰ লগত। বৰ্তমানৰ যি উঠি অহা প্ৰজন্ম সেয়াই মানে আগৰ যিটো সাহিত্যিক ধৰণৰ ধাৰা আছিল সেইটো অব্যাহত ৰাখিব পাৰিব বুলি আপুনি ভাবেনে? মই ভৱিষ্যত পৰিকল্পনা মানে বহুত বেছি দীঘলীয়া পৰিকল্পনা মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ অশেষ মৰম, ইমান সম্বৰ্ধনা ইমান সন্মান পাম বুলি মই ছাত্ৰ জীৱনত ভবা নাই। আচলতে মই যেতিয়া পঢ়া শেষ কৰিছিলোঁ
মই ফেচবুকতো এইটো বস্তু লিখিছোঁ সেইদিনাখন মই যেতিয়া পঢ়া শেষ কৰিছিলোঁ তেতিয়া ভাবিছিলোঁ মই শিক্ষকতা কৰিম সৰুতেও সপোন আছিল শিক্ষকৰ মৰ্যাদাটো বেলেগ কিন্তু শিক্ষক হ'বলৈ আৰু এটা কথা শিক্ষক হোৱাৰ কাৰণ আৰু এটা আছিল যে মই পঢ়াৰ লগত জড়িত হৈ থাকিলোঁ খুব ভাল ৰিজাল্ট হয়তো মোৰ নহয় বা খুব ভাল নম্বৰো হয়তো মই পোৱা নাছিলোঁ কিন্তু পঢ়ি মই ভাল পাইছিলোঁ পঢ়িব খুব ভাল পাওঁ কিতাপ পঢ়ি ভাল পাওঁ টুকুৰা টুকুৰ কাগজত কিবা কিবি লিখি থাকি ভাল পাওঁ কিবা এটা কাম শুনিলোঁ সেইটোও লিখি ভাল পাওঁ মুঠতে পঢ়াৰ লগত মোৰ জড়িত হৈ থাকি ভাল পাওঁ সেইটো ভাবিয়েই মই শিক্ষকতা কৰিম বুলি নিজকে মনতে স্থিৰ কৰি লৈছিলোঁ আৰু সেই সপোনটো পূৰ হৈছিল নীলাচল জাতীয় বিদ্যালয় ইয়াতে আহিছিলোঁ প্ৰথম অৱস্থাত হিন্দী বিষয়ৰ শিক্ষক হিচাপেই মই আবেদন জনাইছিলোঁ হিন্দী শিক্ষকৰ এটা খালী আছিল পদ খালী আছিল আৰু তাৰপিছত যেতিয়া মোক ছাৰে মাতিলে ইয়ালৈ মাতি মোক ক'লে যে তুমি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত থাকিব পাৰিবা নে নোৱাৰে তাৰমানে একেবাৰে কণ যিখিনি আমি এতিয়া জানো অংকুৰ প্ৰাক প্ৰাথমিকৰ ল'ৰা ছোৱালীৰ লগত থকাটো আচলতে খুব মানে চিন্তাৰ বিষয় সিহঁত খুব সৰু হয় সিহঁতক ৰখাটো খুব ডাঙৰ কথা যেতিয়া ছাৰে তেনেকৈ কৈছিল মই অকণমান চিন্তা কৰিছিলোঁ মই সৰু ল'ৰা ছোৱালী ভাল পাওঁ মোৰ নিজৰ বা আছিল বাচ্ছা আছিল তো সিহঁতৰ লগত থাকি ভাল পাইছিলোঁ কিন্তু বহুত সৰু ল'ৰা ছোৱালীৰ লগত বহুত সময় কটাব মই পাৰিম নোৱাৰিম অলপ মনত ভয় আছিল আৰু মই খুব ভয়াতুৰ আছিলোঁ দেই মই সেইকাৰণে এতিয়া কাৰোবাৰ ভয় দেখিলে মই সাহস দিবলৈ যত্ন কৰোঁ মই খুব ভয় কৰিছিলোঁ মই ঘৰৰ ভিতৰত থকা মানুহ আছিলোঁ ঘৰৰ ভিতৰতে থাকোঁ কোৱাৰ্টাৰত আছিলোঁ বেলেগৰ লগত বিশেষ একো নাই স্কুল গৈছিলোঁ আহিছিলোঁ কলেজ কৰিছিলোঁ এনেকুৱা ধৰণৰ আছিলোঁ তেতিয়া মই ছাৰক কৈছিলোঁ যে আপোনালোকে যদি মোক সহায় কৰে তেতিয়াহ'লে হয়তো মই পাৰিম আৰু তেনেকৈ মই বিদ্যালয়লৈ আহিছিলোঁ আৰম্ভণি কৰিছিলোঁ তেতিয়া যিকেইগৰাকী মোৰ লগত আছিল ইয়াতে নাই এতিয়া সেই শিক্ষক শিক্ষয়িত্ৰীসকল তেওঁলোকে যথেষ্ট সহায় কৰিছিল ছাৰে সদায় সহায় কৰি আহিছে মই যদি কিবা কথাত পিছুৱাই থাকোঁ ছাৰে মোক কিন্তু সদায় আগলৈ ঠেলি দিছিল কেতিয়াবা খুব খং উঠিছিল মই কৈছোঁ নহয় মই বহুত ভয় কৰিছিলোঁ এই যে আজি কথাখিনি ক'ব পৰা হৈছে ছাৰৰ অৱদান সেইটো কথাখিনি ক'বলৈ কিবা ক'বলৈ মই ভয় কৰিছিলোঁ এই শনিপুৰীয়া তোমালোকে জ্ঞানৰ সঁফুৰা হিতান্তি পোৱা নহয় প্ৰথম দিনাখন যেতিয়া মই কৈছিলোঁ নহয় মই মানে অকণমানকৈ ৰৈ দিছিলোঁ পিছৰ পৰা বাইদেউ এগৰাকীয়ে মোৰ পিঠিত এনেকৈ ঠেলি দিছিল ক'ব পাৰিবা মানসিক কোৱা তাৰপিছত উশাহটো বন্ধ কৰি একে ধূপে গোটেইখিনি কৈছোঁ কৈ পেলাই বন্ধ কৰি দিছোঁ তাৰপিছতে কৰি উশাহ এটা লৈছিলোঁ তাৰমানে ইমান ভয় আছিল মোৰ আৰু তেতিয়া খং উঠে মোৰ এই ছাৰে বাৰে বাৰে মোক কিয় ঠেলি থাকে মই ভয় কৰোঁ মই নাজানো বাৰে বাৰে মোকেই ঠেলে কিন্তু তেতিয়া বাইদেউ আছিল ইয়াতে আমাৰ বাইদেউ আছিল ৰিংকু বাইদেউ বুলি তেওঁ মোক সদায় কৈছে বা কেতিয়াবা যদি খুব দুখ লাগে কোনোবা সকলো মানুহটো একেই নাথাকে ন কোনোবা হয়তো অকণমান খঙৰ জেগৰ থাকে কিবা এটা কৈ পটককৈ খং কৰি পিনি কিবা এটা প্ৰতিক্ৰিয়া কৰে কান্দা ওলাই তেতিয়া খুব কান্দোঁ ইয়াৰ পিছত কিন্তু তেওঁ মোক সদায় ছাপোৰ্ট কৰে তেওঁ সদায় মোক কয় যে তুমি আচলতে এখন নতুন ঘৰত আহা বুলি ভাবা নতুন ঘৰত আহিলে নতুন মানুহ পোৱা নতুন মানুহ যেতিয়া পাবা সিহঁতৰ বিচাৰধাৰাবোৰ বেলেগ বেলেগ হ'ব তো সেই হিচাপে তুমি পাৰ কৰি যোৱা আৰু এই যে ছাৰে যে তোমাক ঠেলি থাকে তুমি যে খং কৰা বা ময়ো খং কৰোঁ এতিয়া বাইদেউ ভয় কৰিছিল বাইদেৱে যে কৈছিল যে ময়ো যে ভয় কৰোঁ খং কৰোঁ আচলতে ছাৰে আমাক ভাল কৰিবৰ কাৰণে ঠেলি থাকে আমি জনাটো বিচাৰে তেওঁ সেইখিনি তাৰমানে বিশ্বাস আছে যে তোমালোকে পাৰিবা সেই কথাষাৰ মুঠি মাৰি মই সেইদিনাখনৰ পৰা ধৰি ল'লোঁ যে হয়তো ছাৰে মোৰ ভাল বিচাৰিছে আৰু সেইখিনি হয়তো ধৰাৰ কাৰণে আজি ইমানখিনিলৈ আগুৱাই আহিছিল এই ক'ব পৰা হ'লোঁ হয়তো ছাৰৰ কাৰণে যদি ছাৰে নেঠেলিলে হয় মই তেতিয়াহ'লে সেই পিছতেই পিছুৱাই থাকিলোঁহেঁতেন কামখিনি কৰি দিওঁ কিন্তু মই আগলৈ আহিবলৈ টান পাওঁ কথা এষাৰ ক'বলৈ টান পাওঁ হ'ব মই সৰু হ'ব মই পিছফালে কিন্তু ছাৰে মোক সদায় নহয় তুমি যোৱাচোন এইখিনি কৰাচোন এইখিনি কৰা এই যে তোমালোকক কেতিয়াবা কিবা ক'লে যে তোমালোকৰো খং উঠে মোৰ তেতিয়া মোৰ দিনকেইটালৈ মন সাহিত্য দিৱস উদযাপন কৰিছিলোঁ আৰু আজি তাৰ সামৰণি অনুষ্ঠান আৰু সাহিত্য দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন প্ৰতিযোগিতা প্ৰতিবাৰৰ দৰে এই বৰ্ষও অনুষ্ঠিত কৰা হৈছিলে অসমীয়া ভাষা সাহিত্যৰ বাটকটীয়া স্বৰূপ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ স্মৃতিত আমি এই অনুষ্ঠানটিৰ প্ৰতি বছৰে আয়োজন কৰি আহিছোঁ এই অনুষ্ঠানটিৰ মুখ্য উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলৰ সাহিত্যৰ সৃষ্টিৰ প্ৰতি আগ্ৰহী কৰি তোলা সৃষ্টিশীল সাহিত্য যাতে তেওঁলোকেও সৃষ্টি কৰিব পাৰে অনাগত সময়ত তাৰে এক অনুশীলনৰ ব্যৱস্থা আৰু স্কুলীয়া পৰ্যায়ৰ পৰাই এই কথাবিলাক অংকুৰিত হয় আজি আমাৰ মাজত
উপস্থিত আছে খুব কম বয়সতে বিশেষ সফলতা অৰ্জন কৰা জিন্তু গীতাৰ্থ ডাঙৰীয়া